কাজিৰঙাত বিশিষ্ট ছবি পৰিচালক জাহ্নু বৰুৱা 2 জানুৱাৰীত মুক্তি পাব জাহ্নু বৰুৱা পৰিচালিত নতুন অসমীয়া চলচ্চিত্ৰ হেৰুৱা ছন্দ। কাজিৰঙাত জাহ্নু বৰুৱা উপস্থিত হয় আৰু অভিনেতা জয় কাশ্যপ সহ ছবিখনৰ কলা কুশলী বিশেষকৈ তৰুণ প্ৰজন্ম উপস্থিত হ'ব বুলি উপকৃত হ'ব বুলি আশা কৰিছে পৰিচালকে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চৰ্চিত দাখিল সন্দৰ্ভতো মন্তব্য কৰে জাহ্নু বৰুৱা। খুবই দুখৰ বিষয়ে হেৰি এতিয়া এনেকুৱা এটা গতিত গৈ আছে যে যেন কেতিয়াবা নিগেটিভলি ভাবিলে এতিয়া যেন আমি ধ্বংসৰ মুখত পৰিছোঁ তেনেকুৱা ধৰণৰ। কিন্তু তাকে মই এইটো নাভাবোঁ যে তাৰ পৰা উদ্ধাৰ পাব নোৱাৰি বা মাত্ৰ মানুহ হিচাপে আমি নাগৰিক হিচাপে আমি যদি সজাগ হওঁ প্ৰত্যেকটো কথাতে সজাগ হোৱাটো প্ৰয়োজনীয় আৰু নিজক সুৰক্ষিত কেনেকৈ কৰিব লাগে সেইটো হিচাপত যদি চিন্তা চৰ্চাবিলাক কৰোঁ এইটো ইমান একো অসুবিধা নহয়। কাৰণ এই পৃথিৱীখন নানান ধৰণৰ দুৰ্যোগৰ মাজেৰে গৈছে, ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ দুৰ্যোগৰ মাজেৰে গৈছে। তাৰ পৰা মানে এই মানৱ জাতিটো উদ্ধাৰ হৈ আহিছে। গতিকে এই দৃষ্টান্ত বহুত আছে তেনেকুৱা ধৰণৰ। আমি এতিয়া ইমান তললৈ যোৱা নাই যে মানে বা সমাজৰ মানে স্খলন এনেকুৱা হোৱা নাই যে আমি তাৰ পৰা মানে নিজকে সুৰক্ষিত কৰিব নোৱাৰোঁ, নিশ্চয় কৰিব পাৰোঁ। সেইটো আমি সজাগতাটো আৰু তাৰ ইতিবাচক এটা দিশ আমি চাব লাগে আৰু তাৰ তেনেধৰণে আগবাঢ়ি চাব লাগে, ধুনীয়াকৈ হৈ যায়। সেইটো মই মানে নকওঁ। আৰু এই ছবিখনত সেইটো দিশেই অলপ সেইটো দিশৰ ফালে ছবিখন সেইটো উদ্দেশ্যে ছবিখন কৰা হৈছে। খুবেই দুখৰ বিষয়ে হেৰি এতিয়া এনেকুৱা এটা গতিত গৈ আছে যে যেন কেতিয়াবা নিগেটিভলি ভাবিলে এতিয়া যেন আমি ধ্বংসৰ মুখত পৰিছোঁ তেনেকুৱা ধৰণৰ। কিন্তু তাকে মই এইটো নাভাবোঁ যে তাৰ পৰা উদ্ধাৰ পাব নোৱাৰি বা মাত্ৰ মানুহ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।